সো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চি ডাবলতে আহিছে সো আমাক কৈছে আন্ডাৰ ৰুট অফ 1 + 4 sin square x by 2 minus 4 sin x by 2 dx ৰ ভ্যালুটো কিমান আহিব দিয়া আছে আমাৰ 0 to pi লিমিট দিয়া আছে সো আমি তো তুমি ডাইৰেক্ট দেখা পাইছা যে এইটো a - b হোল স্কয়াৰ ফৰ্মত আছে সো আমি এইটো মডিফাই কৰি পেলাই এইটো আমি 4 sin square x by 2 আমি 2 sin x by 2 হোল স্কয়াৰ লিখিব পাৰো ঠিক আছে আৰু 4 sin x টো আমি 2 into twice sin x by 2 লিখিব পাৰো সো এইটো তোমাৰ a - b হোল স্কয়াৰ ফৰ্মত আহি গল ন সো কি আহিব 1 minus twice of sin x by 2 হোল স্কয়াৰ আহিব ৰুট 2 গুছি যাব ঠিক আছে ৰুট আৰু স্কয়াৰটো গুছি যাব সো যেতিয়া আমি ইন্টিগ্ৰেট কৰিম 1 ক x পাম যেতিয়া আমি ইয়াক ইন্টিগ্ৰেট কৰিম আমি cos x by 2 divided by half পাম 2 to আগৰ পৰা আছে সো 2 to যেতিয়া আমি ওপৰত লৈ যাম তেতিয়া আমি 4 পাম সো যেতিয়া লিমিট পুট কৰিম cos pi by 2 minus cos 0 আহিব আৰু এইটোত যেতিয়া লিমিট পুট কৰিম আমি pi পাম আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট সো pi plus 4 into cos pi by 2 minus cos 0 cos pi by 2 ৰ ভ্যালু কি হয় 0 হয় cos 0 ৰ ভ্যালু কিমান হয় 1 হয় সো -4 pi - 4 is the answer thank you